ধুবুৰীত সাংবাদিক সেলিম শেখ আৰু সাহিল শেখক দুৰ্বৃত্তৰ আক্ৰমণ। এখন ব্ৰইলাৰ ভৰ্তি বাহন আৰক্ষীয়ে জব্দ কৰাক লৈ সাংবাদিক দ্বয়ক আক্ৰমণ দুৰ্বৃত্তৰ। ব্ৰইলাৰ সিন্ডিকেট চলোৱা আক্ৰমণকাৰী দুৰ্বৃত্তটোৰ নাম বিকি। সিন্ডিকেট বাহিনীৰ বিৰুদ্ধে এজাহাৰ দাখিল ভুক্তভোগী সাংবাদিকৰ। সিন্ডিকেট বাহিনীৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰাৰ অভিযোগ তুলি বিকি নামৰ সিন্ডিকেট কাণ্ডাৰীটোৰ নেতৃত্বত এডি দলে সাংবাদিক সেলিম শেখ আৰু সাহিল শেখক দলবদ্ধভাৱে আক্ৰমণ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ধুবুৰীত। উল্লেখযোগ্য যে ব্ৰইলাৰ সিন্ডিকেটৰ বাতৰিৰ বিষয়ে সাংবাদিক সাহিল শেখ সম্পূৰ্ণভাৱে অজ্ঞাত। তথাপিও সাহিল শেখক সিন্ডিকেট বাহিনীয়ে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰিছে। লক্ষণীয়ভাৱে কিছুদিন পূৰ্বে বিকি নামৰ লোকজনৰ এখন ব্ৰইলাৰ ভৰ্তি বাহন ধুবুৰী আৰক্ষীয়ে জব্দ কৰিছিল। সেই বাহন জব্দ কৰাৰ ঘটনাৰ সৈতে সাহিল শেখ জড়িত থকাৰ অভিযোগ তুলি বিকি নামৰ ব্যক্তিজনে দলবদ্ধভাৱে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে সাংবাদিকজনক। সাংবাদিক সেলিম শেখে কেৱল সেই বাতৰি সংগ্ৰহহে কৰিছিল, ফলত দলবদ্ধ আক্ৰমণৰত বলি হবলগীয়া হয় সেলিম শেখ। লক্ষণীয়ভাৱে সেলিম শেখৰ লগত থকা সাংবাদিক সাহিল শেখকো বিকি নেতৃত্বাধীন দুৰ্বৃত্তটোৰ দলটোৱে আক্ৰমণ কৰি আহত কৰে। ইতিমধ্যে ধুবুৰী সদৰ আৰক্ষী থানাত বিকি আৰু আন দুৰ্বৃত্তকেইটাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী সাংবাদিকদ্বয়ে। যি সিন্ডিকেট বাহিনী আছে, সিন্ডিকেট বাহিনীয়ে অতি নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছিল দুজন সাংবাদিকক, নিকা সংগঠিত কৰা হৈছিল ধুবুৰীত। এই যি সিন্ডিকেট বাহিনীৰ যি দৌৰাত্মক ধুবুৰীত আমি অতিষ্ঠ হৈছে। আৰু প্ৰথমতে ক'ব বিচাৰিছো যে সৌদ অসম সাংবাদিক মঞ্চই এই কাল্পিতসকলৰ যি কৰ্মকাণ্ডক আমি তীব্ৰ ভাষাৰে গৰিহণা আৰু ধিক্কাৰ জনাইছো। আৰু সৌদ অসম সাংবাদিক মঞ্চই যিহেতুকে ইতিমধ্যে দুগৰাকী সাংবাদিকক যি প্ৰহাৰ কৰা হৈছিল, এই দুগৰাকী সাংবাদিক ইতিমধ্যে ধুবুৰী সদৰ থানাত ইতিমধ্যে এখন এজাহাৰ দাখিল কৰিছে। আমি দাবী উত্থাপন কৰিছো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক আমি অনুৰোধ কৰিছো যে আপুনি সাংবাদিকৰ নিৰাপত্তাৰ ক্ষেত্ৰত আপুনি ব্যৱস্থা গ্ৰহণ কৰক। ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং ডাঙৰীয়াক আমি অনুৰোধ কৰিছো যে ব্ৰইলাৰ সিন্ডিকেট বা গৰুৰ সিন্ডিকেট বা যি মহৎ সিন্ডিকেট ধুবুৰীত চলি আছে ৰমৰমীয়া বেহা, তত্ত্বৰ ভিত্তিত বাতৰি পৰিৱেশন কৰিলে সাংবাদিকসকলক পিছত সাংবাদিকসকলৰ ওপৰত ভুৱা কেছ জাপি দিয়া হয় যে আমাৰ ধন দাবী কৰিছে বুলি। এই বস্তুটো কমন ভাষাটো অসমৰ পৰা নাইকিয়া হ'ব লাগে। ধুবুৰী জাৰ্নেলিষ্ট এছ'চিয়েশ্যন আৰু আমাৰ সদৰ অসম সাংবাদিক মঞ্চৰ কেন্দ্ৰীয় কমিটিৰ সকলো সদস্য একলগ হৈ আজি ৰাতিপুৱা আমি ধুবুৰী সদৰ থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে। আৰু পিছত আমি পোনে আমি ধুবুৰী আৰক্ষী অধীক্ষক মহোদয়ৰ লগত সাক্ষাৎ কৰি সাংবাদিকৰ নিৰাপত্তা আৰু দোষীক পলায়ত্ব কৰাৰ বাবে আমি দাবী জনাই এখন স্মাৰকপত্ৰ আমি দিয়া হৈছে। আৰু আৰক্ষী মহোদয়ে তেওঁ পূৰ্ণ আশ্বাস দিছে, তেওঁ ক'লে যে আমি দোষীক আমি পলায়ত্ব কৰিম। আনহাতে দেশী জনগোষ্ঠীয় যুৱ মঞ্চৰ লগতে ঘটনাৰ সন্দৰ্ভত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ধুবুৰী জিলাৰ সমিতিৰ সভাপতি আফজালুৰ ৰহমানৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তদুপৰি এই ঘটনাক কেন্দ্ৰ কৰি সদৌ অসম সাংবাদিক মঞ্চ, কেন্দ্ৰীয় সমিতি আৰু ধুবুৰী জাৰ্নেলিষ্ট এছ'চিয়েশ্যনে ধুবুৰী আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰি অভিযোগ দাখিল কৰিছে। হয়তো যদি আৰক্ষীয়ে কয় যে আমাৰ চকুৰ তলেদি এনেকা হৈছে, তেনেহ'লে এইটো আৰক্ষীৰ এটা ফেইলিয়াৰ বুলি ক'ব লাগিব। গতিকে আৰক্ষীৰ ভূমিকাত আমি সন্দেহ আছো, কিন্তু তেখেতলোকক দোষাৰোপ কৰা নাই। আৰু আৰক্ষীক যিহেতু আমি ফাৰ্ষ্ট ভুক্তভোগী হৈ আমি আৰক্ষী তাতে আহিছোঁ, আশা কৰিছোঁ আৰক্ষীয়ে এই সৰু সুৰা মাছবোৰক ধৰি তাৰে পৰা বৰালিবোৰ ওলাব। আৰু সিন্ডিকেট ৰাজৰ যিটো এগেইনষ্টত আমাৰ মুখ্যমন্ত্ৰী ছাৰে যিটো জিহাদ ঘোষণা কৰিছে, সেইটো যাতে এই ক্ষেত্ৰতো দেখা যায়, সেইটোৱে মই আশা ৰাখিলোঁ। সিন্ডিকেট চক্ৰ গঢ় লৈ উঠে। আৰু সাংবাদিকৰ কামটো কি আছে? সাংবাদিকৰ কাম হৈছে যে ৰাইজৰ সন্মুখত সঠিক তথ্য দাঙি ধৰা। এই সঠিক তথ্য দাঙি ধৰোঁতে যদি সাংবাদিকৰ ওপৰত আক্ৰমণ হয়, এই কাৰ্য কিন্তু আমি ধুবুৰীবাসী বা অসমবাসীয়ে কিন্তু আমি ধিক্কাৰ আৰু নিন্দা জনাওঁ। লগতে যিকেইজন মানুহে তেওঁক আক্ৰমণ কৰিছে, আমি শুনা পাইছোঁ যে তেওঁ ব্ৰইলাৰৰ ওপৰত কিবা এটা নিউজ নে কিবা এটা বনাইছে, সেইটোক ৰেফাৰেঞ্চ লৈ কিছুমান দুষ্কৃতিকাৰী তেওঁক আক্ৰমণ কৰিছে। অৰ্থাৎ এইটোৱে বুজায় যে এই মানুহখিনি এই সিন্ডিকেট চক্ৰৰ লগত জড়িত থাকে। ধুবুৰীৰ পৰা সাহিল শেখৰ প্ৰতিবেদন, প্ৰতিবিম্ব লাইভ।